মোৰ ঘৰ ক'ত, মই থাকোঁ ক'ত, মোৰ নাম কি, অৰিজিনেল। গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰি চবৰে ভাল। মোৰ ভালেই বাৰু, কিন্তু জুইৰ দৰে নহয়, অলপ গাটো বেয়া হৈ আছে। না জোৰখন ওলাই চৰ্দি ভাৱ এটা গৈছে। সন্ধিয়াৰ পৰা বৰষুণ দিয়ে আছে এতিয়া। কিন্তু শুবলৈ ইমান ভাল হৈছে বতৰটো এনেকুৱা কাৰণে। বৰষুণৰ আৱাজটো আহিব পাৰে কিন্তু। গেছ অফ কৰ। এইখন ইয়াত আৰি দিয়া দিন ধৰি মই গেছ অফ কৰিব পাহৰা নাই। পানীখিনি গৰম কৰি লওঁ। বৰ টান কাম দে ফিল্টাৰৰ পৰা পানী ওলোৱাটো। এই ৰৈ থাকিব লাগে। কেঁচা হালধি আৰু গুৰ মিঠাই, কিন্তু কুঁহিয়াৰৰ পৰা বনায়। তো এতিয়া অকণমান চাফ চাফাই আৰু তাৰপিছত এক্সাৰচাইজ কৰি লওঁ। $15,000 কেতিয়া পাম ন আমি? 20 লাখ কৰৰ টকাৰ পেকেজ কেতিয়া পাম? মোক লাগে। ফিক্স ডিপজিট কৰি থ'ম। 5 বছৰ পিছত ইগালমান টকা হ'ব। এতিয়া ভাত খাম। পিছত আপোনালোকৰ লগত ঢেৰ কথা পাতিব লগা আছে। যোৱা ৰাতি পঠা মাংস অলপ ৰৈ গৈছিল, তো এতিয়া দাদাই চবকে সমান ভাগ কৰি দি আছে। নহ'লেচোন তই বেছি খালি মোক কম দিলি বুলি হাহাকাৰ লাগি যাওঁ। আৰু এনেকুৱা হাহাকাৰ চাগে চবৰে ঘৰত লাগে, নহয় জানো? পানী খাই গাটো ধুই দিলোঁ, মানে ধুনু হ'লোঁ আৰু ভয় চয় নাখালে হ'ল আৰু মোক মানুহে চাই। কেনেকুৱা ঠাণ্ডা লাগিছে গা ধুৱাতে, একদম ধুৰু কঁপিছে মোৰ গা। বতৰটো ঠাণ্ডা নহয়। সৰুতে গা ধুব ইমান ভয় খাইছিলোঁ। এখন কাঠৰ চেয়াৰ আছিলে দেই, হেণ্ডেল থকা। এই হেণ্ডেলত এনেকৈ পুৰা টাইটকৈ ধৰোঁ। তাৰপিছত মায়ে পানী ঢালিব বিচাৰে, মই এনেকৈ চিঞৰো, মা নাঢালিবি মই মৰি থাকিম, মই বৰবাদ হওঁ। এনেকৈ ইমান বেছি ভয় খাইছিলোঁ গা ধুব। তাৰপিছত খুৰাহঁতে কয় আৰু হ'ব দে বৌ ধুৱাই দিব নালাগে, ইমানকৈ কান্দিছে ভণ্টিয়ে। সন্ধিয়া যেতিয়া সেৱা কৰোঁ তেতিয়া ভগৱানক কওঁ, ভগৱান মোৰ চুলিখিনি চকুৰ তলত দি দিয়া। শ্বেম্পু কৰিলে চকুত ধৰে নহয়, শ্বেম্পুৰ ফেনবোৰ বহুত কষ্ট পাওঁ মানে। তেনেকৈ কৈছিলোঁ। ইমান নতংকি আছিলোঁ। নিজক চফা কৰি ৰাখিবৰ কাৰণে, ধুনু দেখাবৰ কাৰণে নিজকে গাটো ধুব লগা হয় আৰু, নহ'লে এতিয়াও এলাহে লাগে মোৰ আৱিষ্কাৰ। স্পীকাৰডাল যিহেতু বেয়া হৈ আছে, স্পীকাৰ নহয় মাইক, যিয়ে নহওক কিবা এটা হয়, মাইকৰ ক্লিপটো হেডফোনত লগালোঁ। তাৰপিছত এডাল এনেকৈ দিম মই। কেনে মাথা ন মোৰ। অকণমান আগফালে যায় হয় ন, আগফালে কিমান মানুহ ওলাইছে চাব। এয়া চাওক, মানুহ। কোনে ক'ব লকডাউন চলি আছে বুলি? কাৰখনৰ পিছফালে তাত কি জেওৰা দিছিলে বাঁহৰ, এতিয়া নাই, উঠালে। 4-5 দিনমান আছিলে, এতিয়া উঠাই দিলে। আৰু আপোনালোকৰ লগত ভাবিছোঁ আজি অলপ কথা পাতিম, কাৰণ বহুতে সুধি থাকে মোৰ ঘৰ ক'ত, অৰিজিনেল ঘৰ ক'ত, মোৰ নাম কি আৰু মই ক'ত থাকোঁ। ভাবি লৈছিলোঁ আমাৰ ফেমিলিটো আনকে কমপ্লিট হোৱাৰ পিছত মই নিজেই আপোনালোকৰ সন্মুখত গোটেই কথাখিনি হাজিৰ কৰাম। অলপ বাৰু দেৰি হৈ গ'ল, তো ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব। চব্জি বিকিব আহিছে। মোৰ নাম হৈছে নৱনিধি, আৰু মই টাইটেল ডিবি লিখোঁ। টাইটেল এইবিলাকত ইমান এটা বিশ্বাস নকৰোঁ, মোৰ ভাল নালাগে। পাৰিলেতো গুচাই দিব বিচাৰোঁ, কিন্তু উপায় নোহোৱাৰ কাৰণেহে। অৰিজিনেল ঘৰ হৈছে ধুবুৰী। ধুবুৰীৰ গাঁও এখনত মোৰ জন্ম, আৰু তাতে মই গ্ৰেজুৱেশ্যনলৈকে পঢ়িছোঁ। তাৰপিছতহে মই গুৱাহাটী ইউনিভাৰ্চিটি মাষ্টাৰ্ছ কৰিবৰ কাৰণে গ'লোঁ, আৰু ৰ'দ দিছে নোৱাৰি যাব লাগিব। নহ'লে ছোৱালীজনী অধুনু হৈ যাব, ধুনুৰ পৰা অধুনু। জমনি এটা মনত পৰি গ'ল,
কৈ আছোঁ আপোনালোকক আমাৰ মধুৰিআমডাল ফুল আহিছেনে বাৰু ফুলটো ফুলিছে ওডাল আমাৰ আম মানে মালিকৰ আম আৰু আমাৰতো নহয় আম ফুলিছে বহুত ফল লাগিছে বেয়া আম খাম এবাৰ না আম মোৰ বহুত বেছি প্ৰিয় এনেকৈ নাচাবা মাইনা মোৰ লাজ লাগে গৈ চাই আছে তোক মই ছোৱালীজনী মৰম লগাটো মুখখন কিবা পক্স টাইপৰে ওলাই গ'ল নেকি গোটেই দাগ দাগ হৈ গৈছে বাৰু বাদ দিয়ক এইবিলাক কথা আচল জমনিটোৰ কথা কৈছোঁ এনেকুৱা জমনি মোৰ লগতে নহয় মোৰ দৰে ধুবুৰীৰ আন বহুতৰ লগত ঘটি পাইছে মই যেতিয়া প্ৰথম গুৱাহাটী গ'লোঁ তো চবেই জোকায় আৰু ধুবুৰীৰ পৰা আহিছে ভালকৈ অসমীয়া ক'ব নাজানে বাংলাদেশীয়ে হ'ব তেনেকুৱা ধৰণৰ তো তেতিয়া সৰু আছিলোঁ ইমান মেচিয়ৰ নাছিলোঁ যে উল্টাই কিবা ক'ম তো বেয়া কান্দো ৰাতি ৰাতি একদম কান্দি কান্দি শুই দিওঁ সৰুতে বুজিব পৰা হ'লোঁ এতিয়া উল্টাই ক'ব পৰা হ'লোঁ তাৰপিছত ভাষাৰ ক্ষেত্ৰত যদি ক'ব যাওঁ আচলতে ধুবুৰীত মেক্সিমাম মানুহে ভালকৈ অসমীয়া ক'ব নাজানে কাৰণ দুটাই তেওঁলোকৰ ঘৰুৱা ভাষা সম্পূৰ্ণ বেলেগ কিন্তু ধুবুৰীৰ পৰা যেতিয়া বাহিৰত ওলাই যায় তেওঁলোকে ঘৰুৱা ভাষাটো ঘৰতে এৰি থৈ আহে আৰু অসমীয়া ভাষা ব্যৱহাৰ কৰে ধুবুৰী বুলি নহয় কোকৰাঝাৰ বঙাইগাঁও আৰু গোৱালপাৰাৰ মানুহখিনিয়ে গোৱালপাৰীয়া ভাষাই ব্যৱহাৰ কৰে সেইকাৰণে যোনটো ঘৰুৱা ঠাঁচ সেইটো থকাৰ কাৰণে অসমীয়া ভাষাটো ভালকৈ ফুটি নুঠে মোৰো আগতে ফুটা নাছিলে চব জেগাৰে ভাষাৰ ক্ষেত্ৰত নিজা নিজা এটা ঠাঁচ আছে যেনেকুৱা বৰপেটীয়া নলবৰীয়া এইফালে কামৰূপীয়া আপাৰ আচামৰখিনি চবৰে নিজা নিজা ঠাঁচ আছে ইছৰাম ইমান ৰ'দ দিলে আৰু ধুবুৰীখন ৱেষ্ট বেংগলৰ একদম ওচৰত থকাৰ কাৰণে ৰীতি নীতি আৰু ভাষাৰ ক্ষেত্ৰত ভালেখিনি বেংগলী প্ৰভাৱ আছে আৰু ট্ৰেড বা ট্ৰেন্সপৰ্টৰ ক্ষেত্ৰতো কানেকশ্যন আছে বহুত আগৰ পৰাই স্বাধীনতাৰ আগৰ পৰাই তো তাৰপিছত এতিয়া আহোঁ বাংলাদেশীৰ কথালৈ বাংলাদেশীবোৰক আমি নিজে মাতি নানো ধুবুৰীৰ মানুহখিনিয়ে যে বোলে ভাই আমাৰ ইয়াতে ঢেৰ জেগা আছে তহঁতি ইয়াতে থাকি আমাৰ লগত মিলিজুলি একেলগে থাকোঁ আৰু বাংলাদেশী কেৱল ধুবুৰীতে নাই অসমৰ আন আন জিলাতো আছে আৰু ধুবুৰীৰ লগত বৰ্ডাৰ এৰিয়াৰ কাৰণে তেওঁলোক খুব মানে সহজত আহিব পাৰে কথা তাৰ পাৰ হয় তাৰ কথা কওঁতে আন এটা কথা মনত পৰিল সেইটো হৈছে আজিৰ পৰা 8-10 বছৰ আগতে মোৰ লগৰ এটাই যেতিয়া গুৱাহাটীত পঢ়িব গৈছিল তো সি তেতিয়া সৰু তো লগৰ আৰু চিনিয়ৰ পৰা জোকায় আৰু এই বাংলাদেশী বোলে চাওঁ তোৰ পিঠিখন চাওঁ কথা তাৰ দাগ আছে নেকি এই ক্ষেত্ৰত ল'ৰাবোৰ বেছিকৈ হেৰাছ হোৱা দেখা যায় এক প্ৰকাৰৰ ৰেচিজিম বুলি ক'ব পাৰি আৰু মেণ্টেল ৰেচিজিম বা হেৰাছমেণ্ট বুলি ক'ব পাৰি এতিয়া নৰ্থ ইষ্টৰ পৰা কোনোবাই যদি দিল্লীৰ ফালে পঢ়িব বা কাম কৰিব যায় তো তাৰ মানুহখিনিয়ে চাইনিজ বুলি নোজোগায় জানো তো সেই তেনেকুৱা আমাৰ অসমতো আছে কাৰণ ধুবুৰী বুলি ক'লে মানুহৰ মনত কিবা এটা বেলেগ ৰিয়েকশ্যন আহি যায় কিবা কথা পাতি আছে যেতিয়া ঘৰ ক'ত বুলি সোধে ধুবুৰী বুলি শুনাৰ লগে লগে কিবা মুখৰ কালাৰটোৱে চেঞ্জ হৈ যায় মই পৰিস্থিতিৰ মই ভালকৈ সন্মুখীন হৈছিলোঁ আগতে ঘৰ ক'ত বুলি সুধিলে মই 80% মানুহক কোকৰাঝাৰ বুলি কৈছিলোঁ কাৰণ কোকৰাঝাৰ বুলি ক'লে মানুহৰ মনত এটা ভয় ভাৱ আহিছিল যোনটো ধুবুৰী বুলি ক'লে একেবাৰে বেকৱাৰ্ড জেগাৰ পৰা আহিছে ভালকৈ কথা ক'ব নাজানে আধুনিকতাৰ প্ৰভাৱ পোৱা নাই তো এতিয়া বাৰু ধুবুৰীখন বহুত উন্নত হ'ল মানুহবিলাকে জনা বুজা হ'ল ট্ৰেন্সপৰ্ট কমিউনিকেশ্যন বহুত ডেভেলপ হ'ল জীৱনশৈলী একেবাৰে সাধাৰণ হয় ধুবুৰীৰ মানুহখিনিৰ সহজ সৰল হয় কিন্তু দিল ইমান ডাঙৰ বহুত দৰে এতিয়া বহুত বকিলোঁ ন কিবা কিবি বকিলেও নাজানো আৰু ঠিক তেনেদৰে মোৰ নিজৰ জীৱনশৈলী একেবাৰে সাধাৰণ আৰু মই সাধাৰণ ঘৰত একদম এটা সুধিম বুলি ভাবিছোঁ বাৰু আপোনালোকে জনাবচোন ধুবুৰী বুলি ক'লে আপোনালোকৰ মাথাত কি আহে একদম সঁচা কথা ক'ব সঁচা কথা ক'লে মানুহৰ চিধা কথা ক'লে মানুহৰ গাত লাগে আৰু এইটোৱে ক'ব মই বিচাৰোঁ আপোনালোকে কি ভাবে সেইটো জনাব প্লিজ জনাব কাৰণ মই কম্পেয়াৰ কৰিব বিচাৰিছোঁ সেই 3-4 বছৰ বা 8-10 বছৰ আগৰ মানসিকতা আৰু এতিয়াৰ মানসিকতাৰ মাজত কিবা পাৰ্থক্য ঘটিছেনে নে তেনেকেই আছে একদম বছৰে চলি অহাৰ পিছত যিটো আমাৰ থিংকিংটো আমাৰ ব্লাডত সোমাই গৈছে জেনেৰেশ্যন বাই জেনেৰেশ্যন আহিছে তো আমাৰ বা আপোনালোকৰ কাৰো দোষ নাই কিন্তু যদি তেনেকৈ আমি ভাবোঁ তেতিয়াহ'লে সলাব লাগিব কাৰণ যদি সলাব নোৱাৰোঁ আমি নিউ জেনেৰেশ্যনটোৱে ছ'চাইটিখনক কেনেকৈ আগবঢ়াই নিব পাৰিম এই কথাখিনি কেনেদৰে ল'ব আশা কৰিছোঁ বুজি পাব মোৰ মনৰ কথাখিনি আৰু আপোনালোকে সেইখিনি মানুহ যাক মই মোৰ মনৰ কথা খুলি ক'ব পাৰোঁ ধুবুৰীত জন্ম পাইছোঁ আমিতো আমাৰ দোষ নহয় কিয়বা জন্ম পাইছোঁ আৰু যোনে য'ত জন্ম পাইছে সেইটো থৈ না নিজৰ দোষ গোটেইখিনি প্ৰশ্নৰ উত্তৰ মই এইটো ভিডিঅ'ত ক'ব পাৰিছোঁ নে নাই যদি কিবা ৰৈ গৈছে কৰিবলৈ নেক্সট ব্লগত ক'বলৈ যত্ন কৰিম ভিডিঅ'টো যিহেতু চাইছে কষ্ট কৰি তো ছাবস্ক্ৰাইব কৰি দিব যদি নতুনকৈ আহিছে কাৰণ প্ৰত্যেকটো ভিডিঅ' বনাওঁতে কষ্ট হয় ন ছাবস্ক্ৰাইব কৰিলে ভাল লাগে দিয়কচোন দিল উৎসাহ হৈ যায় লাইক এটা কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব যদি ভাল লাগে তাৰপিছত সকলোৰে ভাল হওক লকডাউন বা ৰেড জ'ন কাৰণে মই ঘৰ যাব পৰা নাই বঙাইগাঁৱত আছোঁ ইয়াতে ষ্টাডি পাৰপাজত আৰু নিজৰ দাদাবোৰৰ লগত মই থাকোঁ আৰু মহে খাইছে মই পৰবাত কৰিলে মহে মোক বাই
আৰে বাই বাই আপোনালোকে মোক ইমান ভাল পায় মোক বাই বাই দিব বিচৰা নাই অ'কে টাটা টাটা